নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজি আমি হ'বলগীয়া অসম টেটৰ সিলেবাছৰ সেন্সাস অফ আসাম টপিকটো কভাৰ কৰিম। সেন্সাস 2011ৰ গোটেইখিনি হাইলাইটেড পইণ্টছবোৰ ডিছকাছ কৰিম। তো আহক আজিৰ ভিডিঅ'টো আমি ইয়াতে ষ্টাৰ্ট কৰোঁ। অসম জিঅ'গ্ৰাফিকেল এৰিয়া কভাৰ কৰে 78,438 স্কুৱেৰ কিলোমিটাৰ আৰু ৰুৰাল এৰিয়া তাৰ ভিতৰত 98.4% হয় আৰু আৰ্বান এৰিয়া আপোনাৰ 1.6%। আসাম শ্বেয়াৰ কৰে আপোনাৰ 2.4% কাণ্ট্ৰিজৰ লেণ্ডমাছ আৰু 2.6% পপুলেশ্যন কভাৰ কৰে। 2011 চেন্সাছত ডিষ্ট্ৰিক্টছ আমাৰ আছিলে 33টা, সাব ডিভিজনছ 80, ব্লকছ 219টা আছিলে, ৰেভিনিউ চাৰ্কল 154টা, জিলা পৰিষদ 20খন আছিলে। মনত কৰিব যে এইটো আমি সেন্সাস 2011 ডিছকাছ কৰি আছিলোঁ আৰু এইটো আপোনাৰ 15th নম্বৰ সেন্সাস হয় আৰু যোনটো এতিয়া হ'ব গৈ আছে 2021ত হ'ব লাগিছিলে বাট এতিয়ালৈকে হোৱা নাই। তো আমি 2011 সেন্সাসটোৰ ডাটাই লৈ পিনে চলিব লাগিব আৰু এক্সামত 2011 ডাটাৰ হিচাপে কুৱেশ্যনছ আহিব। তো আপোনালোকে এই ডাটাবোৰ ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'ব। আঞ্চলিক পঞ্চায়ত 189টা আছিলে, গাঁও পঞ্চায়ত 2200, টাউনছ 214, ভিলেজেছ 26,395টা আছিলে। আৰু এটা বস্তু মনত কৰিব যে এইটো 2011ৰ সেইকাৰণে ডাটাবোৰ চেঞ্জ হৈ যাব। 2021ত হ'বলগীয়া যোনটো সেন্সাস আছিলে বাট হোৱা নাই, বাট যোনটো এতিয়া আপকামিং হ'ব সেন্সাস সেইটোত ডাটা বহুত বেছি ভাৰী হৈ যাব। যেনেকৈ টাউনছ 2014 আছিলে, এতিয়া বহুত বৃদ্ধি হৈছে টাউনৰ, তো সেইটো এপ্ৰক্সিমেটলি 235 to 40 হৈ যাব। টোটাল পপুলেশ্যন 3.12 কাৰোৰ আছে, মেল পপুলেশ্যন 1.59 কাৰোৰ। আমাৰ 51% কণ্ট্ৰিবিউশ্যন হয় মেল পুৰুষৰ পপুলেশ্যন আৰু ফিমেল পপুলেশ্যন 1.52 কাৰোৰ উইচ ইজ 49% অফ দ্য টোটাল পপুলেশ্যন। গ্ৰোথ ৰেট আপোনাৰ 17.07%। গ্ৰোথ ৰেট আপোনাৰ 2001 সেন্সাস আৰু 2011 সেন্সাসৰ তুলনাত 17.07% গ্ৰ' কৰিছে পপুলেশ্যনত। ইয়াৰ ভিতৰত আপোনাৰ ৰুৰাল পপুলেশ্যন আছিলে 86%, মানে 2.68 কাৰোৰ, এণ্ড আৰ্বান পপুলেশ্যন উইচ ইজ 14%, 43 lakhs পপুলেশ্যন আৰ্বান পপুলেশ্যন হয়। SC's পপুলেশ্যন 7.15% of the total population and ST's population is 12.44%. sex ratio আপোনাৰ per 1000 মেলত কিমানটা ফিমেল হয় সেইটোক সেক্স ৰেচিঅ' বুলি কোৱা হয়। তো সেক্স ৰেচিঅ' 958 আছিলে। পপুলেশ্যন ডেন্সিটি ইজ 398। চাইল্ড পপুলেশ্যন, এইটো চাইল্ড মানে 0ৰ পৰা 6 ইয়াৰ্ছলৈকে কাউণ্ট কৰা হৈছিলে আৰু চাইল্ড পপুলেশ্যন 46 lakhs আছিলে। চাইল্ড সেক্স ৰেচিঅ' আপোনাৰ আছিলে 962। লিটাৰেচি ৰেট ইজ 72.19% আৰু ৰুৰালৰ লিটাৰেচি ৰেট আছিলে আপোনাৰ 69.34%। আৰ্বানৰ লিটাৰেচি ৰেট আছিলে 88.47%। মেল লিটাৰেচি ৰেট ইজ 77.85%। ৰুৰাল মেল লিটাৰেচি ৰেট আছিলে 75.4%। আৰ্বানৰ মেল লিটাৰেচি ৰেট আছিলে 91.8%। ফিমেলতকৈ মেল পাৰ্চেণ্টেজটো বেছি হয়। এতিয়া বহুত বেছি চেঞ্জেছ হৈ যাব আপকামিং যোনটো সেন্সাস আহিব। ফিমেল লিটাৰেচি ৰেট 66.27%, ফিমেল লিটাৰেচি ৰেট ৰুৰাল 63% এণ্ড ফিমেল লিটাৰেচি ৰেট আৰ্বানৰ 84.9% আছিলে। ইনফেণ্ট মৰ্টেলিটি ৰেট 44। আছামিজ স্পিকাৰ্ছ 48.38% আছিলে গোটেই অসমত। বেংগালী স্পিকাৰ্ছ 28.91%, বড়ো স্পিকাৰ্ছ 4.53% আছিলে এণ্ড হিন্দী স্পিকাৰ্ছ 6.73% আছিলে। ৰাইট ছাইডত আপোনালোকে মেপ চাব পাৰে যে আছামিজ স্পিকাৰ কোনখিনি জেগাত বেছি আছিলে, যেনেকৈ যোৰহাট, নলবাৰী এইবিলাকত বেছি ডাৰ্ককৈ ব্লু কৰা আছে আৰু যিমান কমি কমি লাইট ব্লু হৈ আছে এইটো জেগাত অলপ কম অসমীয়া স্পিকাৰ আছে। আপুনি তলত চাব পাৰে বেংগলী স্পিকাৰৰ, যেনেকৈ আপোনাৰ বাৰাক ভেলীত অলপমান বেছি বেংগলী কোৱা হয়, বৰপেটা এইবিলাক হাইলাইটেড হয় আপোনাৰ ডিষ্ট্ৰিক্টছ, এইবিলাক ডিষ্ট্ৰিক্টত বেছি পৰিমাণত বেংগলী স্পিকাৰ আছে। আমি যদি এতিয়া কম্পেৰিজন কৰোঁ ইণ্ডিয়া আৰু অসমৰ সেন্সাছৰ
তো পপুলেশ্যন ইণ্ডিয়াৰ আছিলে সেইটো সময়ত 2011 চেঞ্চাছৰ মতে 121 কোটি আৰু অসমৰ আছিলে 3 কোটি 12 লাখ এপ্ৰক্সিমেট হয় আৰু এইটো 2.58% হয় ইণ্ডিয়াছ টোটেল পপুলেশ্যনৰ ছেক্স ৰেচিঅ' ইণ্ডিয়াৰ 940 আছিলে per 1000 মেলছৰ ফিমেলৰ আৰু অসমৰ 958 ফিমেলছ per 1000 মেলছ মানে 1000টা পুৰুষৰ আগেইনষ্টত 958টা ফিমেল আছিলে আৰু লিটাৰেচি ৰেট ইণ্ডিয়াৰ 74.04% এণ্ড অসমৰ 72.19%. ডেন্সিটি ইণ্ডিয়াৰ 382 পিপল per স্কুৱাৰ কিলোমিটাৰ আৰু অসমৰ 398 পিপল per স্কুৱাৰ কিলোমিটাৰ. আৰ্বান আৰু ৰুৰাল পপুলেশ্যনৰ যদি আমি চাওঁ তো ইণ্ডিয়াৰ যোনটো আৰ্বান পপুলেশ্যন আছিলে সেইটো 31.2% আছিলে আৰু ৰুৰাল পপুলেশ্যন 68.8%. অসমৰ 14.1%হে অকল আৰ্বান পপুলেশ্যন আছিলে আৰু বেছি পৰিমাণে ৰুৰালত আছিলে 85.9%. এইবিলাক ডাটা হয়, বেছি বুজাব ইয়াতে একো নাই. আপোনালোকে এই ডাটাবোৰ ভালকৈ খালি মনত থ'ব, যোনটো ইম্পৰ্টেণ্ট আছে, যেনেকৈ লিটাৰেচি ৰেট আছিলে, ডেন্সিটি, এইবিলাক বেছি মনত ৰাখিব নম্বৰছবিলাক. এইবিলাক ৰুৰাল এণ্ড আৰ্বান পপুলেশ্যন এইবিলাক নোসোধে এক্সামত. তো আপোনালোকে নিজৰ হিচাপ মতে অনলি ইম্পৰ্টেণ্ট যোনটো ডাটা আছে সেইটোৱে মাইণ্ডত থ'ব চেষ্টা কৰিব. ইয়াতে যদি আমি চাওঁ হিন্দু পপুলেশ্যন 61.47% আছিলে, মুছলিম পপুলেশ্যন 34.22%, খ্ৰীষ্টিয়ান পপুলেশ্যন ইজ 3.74%, বুদ্ধিজম 0.18%, শিখ পপুলেশ্যন ইজ 0.06%, জেন পপুলেশ্যন ইজ 0.08% এণ্ড আদাৰ্ছ 0.09%. ৰাইট ছাইডৰ মেপত আমি চাব পাৰোঁ যে গ্ৰীণ হাইলাইটেডবিলাক ইছলাম ধৰ্ম ফ'ল' কৰে আৰু যোনটো অৰেঞ্জ কালাৰত আছে সেইটো হিন্দুইজম ফ'ল' কৰে. নেক্সট আমি এইটো চাব পাৰোঁ যে এইটোত আপোনাৰ গোটেইখিনি ডাটা মেনশ্যন আছে. অসমৰ সেইটো সময়ত ৰেভিনিউ চাৰ্কেল আছিলে 184টা. টোটেল পপুলেশ্যন আমি অলৰেডি ডিছকাছ কৰিছোঁৱে কিমান আছিলে 3.12 crore, ছেক্স ৰেচিঅ' 958. এইটো গোটেই অসমৰ ইয়াতে দিয়া আছে. ছেম ডিষ্ট্ৰিক্ট ৱাইজো ইয়াতে মেনশ্যন কৰা আছে, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ চাই ল'ব পাৰে. ইয়াৰ ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট যেনেকৈ কামৰূপ মেট্ৰ' কিবা এইবিলাক ডিষ্ট্ৰিক্টৰ আপুনি ছেক্স ৰেচিঅ' পপুলেশ্যন এইবিলাক অলপমান চাই ল'ব আৰু SC এণ্ড ST পপুলেশ্যন কিমান আছিলে পাৰ্চেণ্টেজ ৱাইজ সেইটোও চাই ল'ব. যেনেকৈ আমি যদি ইয়াতে চাওঁ তিনিচুকীয়াৰ নম্বৰ অফ ৰেভিনিউ চাৰ্কেল 4টা আছিলে. চাইল্ড পপুলেশ্যন ছেক্স ৰেচিঅ' যে আছিলে সেইটো 960 আছিলে এণ্ড SC পপুলেশ্যন ইজ 28% এণ্ড পাৰ্চেণ্টেজ অফ ST পপুলেশ্যন ইজ 6.2%. ছেম বেলেগ ডিষ্ট্ৰিক্টৰ আমি গোটেই লগাই দিছোঁ ইয়াতে 33টা ডিষ্ট্ৰিক্টছৰ. আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টছৰ এইবিলাক চাই ল'ব আৰু স্ক্ৰীনশ্বট মাৰি থৈ দিব. এক্সামত কোনটো ডিষ্ট্ৰিক্টক সুধি দিয়ে কোনো ক'ব নোৱাৰে. তো এবাৰকৈ ওপৰত যদি আপুনি চাই যায় তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো বেনিফিট থাকিব. নেক্সট যদি আমি টপ 3 এৰিয়া ৱাইজ ডিষ্ট্ৰিক্ট চাওঁ যে চবতকৈ ডাঙৰ এৰিয়া কাৰ আছিলে, কোনটো ডিষ্ট্ৰিক্টৰ আছিলে, তো ফাৰ্ষ্টত কাৰ্বি আংলং হ'ব, ছেকেণ্ডত শোণিতপুৰ এণ্ড থাৰ্ড ইজ ডিমা হাছাও. আৰু যদি আমি লাষ্ট 3 এৰিয়া ৱাইজ ডিষ্ট্ৰিক্ট যদি চাওঁ তো চবতকৈ কম এৰিয়া থকা ডিষ্ট্ৰিক্ট হয় কামৰূপ মেট্ৰ', ছেকেণ্ড নলবাৰী এণ্ড থাৰ্ড ইজ হাইলাকান্দি. টপ 3 পপুলেশ্যন ৱাইজ ডিষ্ট্ৰিক্ট যদি আমি চাওঁ তো চবতকৈ বেছি পপুলেশ্যন কোনটো ডিষ্ট্ৰিক্টৰ আছিলে নগাঁও, দেন ধুবুৰী এণ্ড থাৰ্ড ইজ শোণিতপুৰ. আৰু যদি লাষ্ট 3 পপুলেশ্যন ৱাইজ ডিষ্ট্ৰিক্ট চাওঁ আমি তো ডিমা হাছাও ফাৰ্ষ্টত হ'ব, ছেকেণ্ড চিৰাং এণ্ড থাৰ্ড ইজ হাইলাকান্দি. ইয়াতে চবতকৈ কম পপুলেশ্যন আছে এই 3টা ডিষ্ট্ৰিক্টত. টপ 3 পপুলেশ্যন ডেন্সিটি ডিষ্ট্ৰিক্ট যদি আমি চাওঁ দেন ফাৰ্ষ্টত কামৰূপ মেট্ৰ' হ'ব, ছেকেণ্ডত ধুবুৰী এণ্ড থাৰ্ডত বৰপেটা হ'ব. আৰু যদি লাষ্ট 3 পপুলেশ্যন ডেন্সিটি ডিষ্ট্ৰিক্ট আমি যদি চাওঁ দেন ফাৰ্ষ্টত ডিমা হাছাও হ'ব, ছেকেণ্ডত কাৰ্বি আংলং এণ্ড থাৰ্ডত ধেমাজি হ'ব. টপ 3 লিটাৰেচি ডিষ্ট্ৰিক্ট যদি আমি চাওঁ দেন again it's কামৰূপ মেট্ৰ'পলিটিয়ান, ছেকেণ্ড যোৰহাট এণ্ড থাৰ্ডত শিৱসাগৰ এণ্ড লাষ্ট 3 লিটাৰেচি ডিষ্ট্ৰিক্ট যদি আমি চাওঁ দেন ফাৰ্ষ্টত ধুবুৰী হ'ব, ছেকেণ্ডত দৰং এণ্ড থাৰ্ডত চিৰাং. যদি SC পপুলেশ্যনৰ আমি ডিষ্ট্ৰিক্ট ৱাইজ চাওঁ তো টপ 3 ডিষ্ট্ৰিক্টছ আছিলে SCৰ কাৰণে নগাঁও, কাছাৰ এণ্ড কৰিমগঞ্জ and last 3 SC population district, first Dima Hasao, second Kokrajhar
এণ্ড থাৰ্ডত চিৰাং। মানে এই তিনিটা ডিষ্ট্ৰিক্টত SCৰ পপুলেশ্যন বহুত কম আছিলে আৰু লেফ্ট ছাইডত থকা তিনিটা ডিষ্ট্ৰিক্টত SCৰ পপুলেশ্যন আটাইতকৈ বেছি আছে। টপ 3 ST পপুলেশ্যন ডিষ্ট্ৰিক্ট যদি আমি চাওঁ, ফাৰ্ষ্টত কাৰ্বি আংলঙত চবতকৈ বেছি ST পপুলেশ্যন আছে, দেন বাক্সা এণ্ড লাষ্টলি ইজ ধেমাজি। আৰু লাষ্ট 3 ST পপুলেশ্যন ডিষ্ট্ৰিক্ট চাব যদি যাওঁ আমি, ফাৰ্ষ্টত হাইলাকান্দি, দেন কৰিমগঞ্জ এণ্ড থাৰ্ড ইজ ধুবুৰী। হাইলাকান্দি, কৰিমগঞ্জ আৰু ধুবুৰীত চবতকৈ কম ST পপুলেশ্যন আছে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। এইটো চেন্সাছ 2011ৰ ওপৰত আজি আমি ভিডিঅ'টো বনাইছোঁ। এইটোত বুজাবলগীয়া ইমান বেছি একো নাছিলে, বাছ আপোনাৰ এইটো ফেকচুৱেল ডাটা আছিলে। আপোনাক এক্সামত ডাইৰেক্ট ফেকচুৱেল ডাটাই সুধিব যে কিমানটা গাঁও পঞ্চায়ত আছিলে, জিঅ'গ্ৰাফিকেল আমাৰ কিমান এৰিয়া আছে অসমৰ, কিমান ৰুৰাল পপুলেশ্যন আছিলে, ডিষ্ট্ৰিক্ট কিমানটা আছিলে। তো আপোনালোকে এইটো মেমৰাইজ কৰি থ'ব লাগিব এই ডাটাবোৰ। আমি দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব। আৰু পুৰা ভিডিঅ'টো শেষলৈকে চাবলৈ চবকে ধন্যবাদ দিছোঁ। আৰু এনেকৈ আমাৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।